গুড মৰ্ণিং এভৰিৱান, দীপিকা মাজুলী ইউটিউব চেনেল আৰু ফেচবুক পেজ সকলোৰে ভালে চাগে, মোৰো ভাল। আজি আপোনালোকক অলপ দেখাই দিম যোৱা ৰাতিৰ ভিডিঅ'। গণেশ পূজা চোৱাৰ সময়ত কি চালোঁ এয়া আপোনালোকক অলপ দেখাই দিছোঁ। বহুত মানুহ আহিছিলে, মই কিন্তু চাব যোৱা নাছিলোঁ। ডিব্ৰুগড়ৰ পৰা আহি থাকোঁতে এয়াই দেখিলোঁ, ময়ো চাই যাওঁ বুলি ফাৰ্ষ্ট টাইম গণেশ পূজাত। আজি ৰাতিপুৱা মই যেতিয়া ডিব্ৰুগড় ওলাইছিলোঁ তেতিয়া গম পোৱা নাছিলোঁ যে আজি গণেশ পূজা বুলি। কিন্তু যেতিয়া মই ডিব্ৰুগড় আহিছোঁ তাত দেখিছোঁ যে গণেশ পূজা আজি মানুহে বহুত কৰিবলৈ আছে আৰু আজি গণেশ পূজা হয় বুলি। তাৰপিছত মই ভাবিলোঁ ময়ো মানে চাই যাম বুলি, কিন্তু তেতিয়া মানে কামটো অলপ সোনকালে হ'লে ডিব্ৰুগড় চাই আহিম বুলি। কিন্তু ডিব্ৰুগড় চাই আহিব নোৱাৰিলোঁ কাৰণ অফিচত বহুত দেৰি হৈ গ'ল। এয়া মই ডিব্ৰুগড়ত নাচালোঁ, ভাবিলোঁ যে মৰাণতে চাই যাওঁ বুলি। মৰাণতে চাই আহিলোঁ আৰু বহুত ভাল লাগিছে। যেনেকৈ সজাইছে ফুলবোৰ বহুত ভাল লাগিছে আৰু এইফালে গণেশ ভিতৰত আছে, বহুত ভাল লাগিছে। আৰু আপোনালোকৰ ভিডিঅ'টো বাৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। ইয়াতে মই মৰাণত দুটা জেগাত চাই আহিলোঁ, আপোনালোকক দুটা জেগাই দেখাই দিম। এইটো মৰাণ SBI বেংকৰ ওচৰত। এয়া মই ইয়াৰ পৰা গুচি যাওঁ আৰু ইয়াৰ পৰা গৈ পিনি আৰু এটা জেগাত মই হনুমান মন্দিৰ ওচৰত চাই আহিলোঁ। এয়া হনুমান মন্দিৰ ওচৰতো আপোনালোকক দুটাই অলপ দেখাই দিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে বাৰু জনাবলৈ নাপাহৰিব সকলোৱে। যদি কোনোবাই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি। এতিয়া গণেশ পূজা চাই মোৰ কাৰণে শেষ হৈ গ'ল। এতিয়া মই ৰুমত গৈ আছোঁ আৰু আজি যিহেতু বহুত কষ্ট হ'ল আপোনালোকক অলপ কৈ দিছোঁ। আপোনালোকে জানে চাগে আজি বহুত গৰম পৰিছিলে বুলি, আৰু গৰমতো কৰিবই লাগিব, অফিচৰ কাম দিছে যেতিয়া তো কৰিছিলোঁ আৰু কৰিব গৈছিলোঁ। তো বহুত কষ্ট হ'লেও কৰি আহিলোঁ। আৰু আপোনালোকৰ কেনেকুৱা বাৰু ভিডিঅ'টো লাগিছে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব। বাই, নেক্সট ভিডিঅ' লগ পাম।